বিটিআর শক্তি আমি না মানো বিটিআর শক্তি আমি না মানো ও বড় জিন্দাবাদ ও বড় জিন্দাবাদ অসম সরকার হাই হাই কেন্দ্ৰীয় চৰকাৰ হাই হাই আমি বাৰম্বাৰ কৈছোঁ অৱৰোধ সুৰক্ষা সমিতিৰ জন্মৰ যিটো দাবী অৱৰোধ সুৰক্ষা সমিতিৰ জন্মৰ দাবী হৈছে BTDত থকা অনাবৰৰ গাঁওসমূহ কৰ্তন কৰক যিহেতু আজিৰ তাৰিখত এই BTCত অনাবৰৰ ৰাইজৰ প্ৰত্যেকটো অধিকাৰী খৰ্ব কৰা হৈছে ইয়াত ভূমিৰ অধিকাৰ নাই ইয়াত ভাষাৰ অধিকাৰ নাই ইয়াত সংস্কৃতিৰ অধিকাৰ নাই গতিকে আমাৰ যদি ভাষাটো আমি জীয়াই ৰাখিব নোৱাৰোঁ আমাৰ যদি সংস্কৃতি আমি জীয়াই ৰাখিব নোৱাৰোঁ মোৰ দেউতাৰ নামত থকা মাটিখিনি আমাৰ দেউতাৰ নামত থকা ককাৰ নামত থকা মাটিখিনি যদি মই সন্তান হিচাপে বা আমাৰ সন্তানসকলে যদি পূৰ্বপুৰুষৰ থকা নামত থকা মাটিখিনি যদি পিছৰ প্ৰজন্মই যদি লাভ নকৰে তেতিয়া আমাৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই গতিকে এই অধিকাৰসমূহ যিহেতু আমাৰ তাত নাই গতিকে আমি আমাৰ অধিকাৰসমূহ কাঢ়ি লোৱাৰ কাৰণে আমাৰ যিখিনি প্ৰাপ্য আমাৰ যিখিনি অধিকাৰ সেই অধিকাৰখিনি লোৱাৰ কাৰণে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু মই যোৱাকালিয়ে কৈছোঁ আমি বাৰম্বাৰ কৈছোঁ যোৱাকালি নহয় বাৰে বাৰে কৈ আছোঁ যে BTDত যদি আমাৰ অধিকাৰসমূহ আমি নাপাওঁ তেতিয়াহ'লে BTDত আমি ডিভাইড কৰাৰ কাৰণে আমি কাৰ্যসূচী ৰূপায়ণ কৰিম সেইটো স্পষ্ট কথা কাৰণ কিয় চাওক আমি বাৰে বাৰে কৈছোঁ যে BTDত থকা অনবৰ ৰাইজ গাঁওসমূহ কৰ্তন কৰক অনবৰৰ গাঁওসমূহ কৰ্তন কৰি আমাক যিটো সুৰক্ষা সেই সুৰক্ষা প্ৰদান কৰাৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰক সেই ব্যৱস্থা ইতিমধ্যে হোৱা নাই সেয়া আৰম্ভণিৰ পৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে সেই ব্যৱস্থা কোনোমধ্যে কৰি দিয়া নাই 2003 চনতো বিজেপি নেতৃত্বাধীন চৰকাৰখনে BSc চুক্তি কৰিছিল বা BTC চুক্তি কৰিছিল আৰু এতিয়াৰ বিজেপি চৰকাৰেও সেই একেখন চুক্তি কৰিছে আজি চাওক প্ৰত্যক্ষভাৱে যদি ক'ব যায় যে BTC বা BSc চুক্তিৰ পাছত যদি আপোনালোকে চাব যায় যে NDFB BLT যিসকলে এই চুক্তি কৰিছে তেওঁলোকে হয়তো সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে BTDত প্ৰায় 10,000তকৈ অধিক অবৰ ৰাইজক গুলীয়াই হত্যা কৰিছিল কিন্তু আজি যদি আপুনি চাব যায় BTDত বসবাস কৰা 22 লক্ষ অবৰ ৰাইজক নিজৰ ভাষা সংস্কৃতিৰ পৰা ইয়াত জীয়াই থকাৰ অধিকাৰসমূহৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত কৰি আমাক সম্পূৰ্ণৰূপে হত্যা কৰিছে এই বিজেপি চৰকাৰখনে গতিকে এটা কথা স্পষ্ট যে ইয়াত যদি আমি জীয়াই থাকিবলৈ কাৰণে যদি আমি ইয়াত যদি BTD ডিভাইড কৰিব লগা পৰিৱেশ আহে তাৰ কাৰণে কিন্তু আমি সম্পূৰ্ণৰূপে সাজু আছোঁ চাওক নিৰ্বাচন ইতিমধ্যে গণসুৰক্ষা পাৰ্টি অৱতীৰ্ণ হৈছোঁ আমি নিৰ্বাচন খেলিম আমি ন্যায় আমাৰ নিৰাপত্তাৰ কাৰণে আমি কাম কাজ কৰি আছোঁ আৰু কোনো এটা বিশেষ ব্যৱস্থাই আমাক নিৰাপত্তা দিয়া নাই আজি চাওক আজি যিহেতু কৈ আছে যে জনজাতিৰ কাৰণে ভূমি সংৰক্ষিত আজি যদি আপুনি ক'ব যায় যে BTDত জনজাতিৰ কাৰণে ভূমি সংৰক্ষিত বুলি আমি মানি লৈছোঁ কিন্তু অকল BTDত বড়োৱে নাই ইয়াত ৰাভা শৰণীয়া কছাৰী বহুত আছে হয় নহয় কেৱল ইয়াত সম্পূৰ্ণভাৱে বড়ো জনগোষ্ঠীৰ অধিকাৰ ভোগ কৰিছে বাকীসকল জনগোষ্ঠী যিসকল ST আছে তেওঁলোকৰ অধিকাৰসমূহ ক'ত গ'ল তেওঁলোকৰ অধিকাৰৰ প্ৰশ্ন থাকিব লাগিব এটা জনগোষ্ঠীৰ কাৰণে এখন চুক্তি কেতিয়াও হ'ব নোৱাৰে আমি সন্মান জনাইছোঁ আমি বড়ো জাতিৰ সংগ্ৰামখনক শ্ৰদ্ধা জনাওঁ সন্মান জনাওঁ কিন্তু সেই বুলি তেওঁলোকৰ কাৰণে এখন চুক্তি এখন পৃথক লেণ্ডৰ দৰে এটা অনুষ্ঠান আৰু বাকী জনগোষ্ঠীৰ কাৰণে মৰণ ফান এইটো কেতিয়াও সম্ভৱ নহয় ইয়াৰ কাৰণে মই আপোনাক এটা কথাই কৈছোঁ যে গণসুৰক্ষা পাৰ্টীৰ নেতৃত্বতে হওক বা অৱৰোধ সুৰক্ষা সমিতিৰ নেতৃত্বতে হওক বা BTDত বসবাস কৰা 22 লক্ষ অবৰ ৰাইজৰ নেতৃত্বতে হওক BTDত ব্যাপক গণ আন্দোলন হ'ব BTDত আমাৰ ন্যায় নিৰাপত্তাৰ কাৰণে আমি যিকোনো কাৰ্যসূচী যিকোনো প্ৰতিবাদ যিকোনো পৰ্যায়লৈকে যাবৰ কাৰণে ইতিমধ্যে কিন্তু আমি সাজু হৈছোঁ